গুড মৰ্ণিং গাইজ। আজিৰ দিনটোৰ প্ৰথম কুৱেশ্যন, অসমখন কিমান ডিগ্ৰী অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মাজত অৱস্থিত? চ' গাইজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ গ। ওপৰত দুয়োটা অপশ্যনে শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ গ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। চ' গাইজ কুৱেশ্যন নম্বৰ 2, অসমে কেইটা বিদেশী ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰে? চ' গাইজ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ খ, 2খন, ভূটান আৰু বাংলাদেশৰ লগত। কুৱেশ্যন নম্বৰ 3, অসম নামখন ক'ৰ পৰা উৎপত্তি হৈছে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ অল অফ দ্য এবভ। এই গোটেইকেইটা শব্দৰ পৰা অসম নামৰ উৎপত্তি হৈছে। কুৱেশ্যন নম্বৰ 4, প্ৰাচীন অসমৰ প্ৰথম দানৱ ডাইনেষ্টিৰ কেপিটেল মৈৰাং পৰ্বত আছিল ইয়াৰ কেপিটেল। কুৱেশ্যন নম্বৰ 5, অসমক প্ৰাচীন কালত কি নামেৰে জনা গৈছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অল অফ দ্য এবভ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 6, ভৌমা বা অসুৰৰ ডাইনেষ্টি কোনে ফাউণ্ড কৰাইছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নৰকাসুৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7, ভীষ্ম ক'ৰ ৰজা আছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। বিদৰ্ভা হ'ল ইয়াৰ শুদ্ধ উত্তৰ। বিদৰ্ভাৰ ৰজা আছিল ভীষ্ম। কুৱেশ্যন নম্বৰ 8, বৰ্মন ডাইনেষ্টি কোনে ফাউণ্ড কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি, পুষ্য বৰ্মনে বৰ্মন ডাইনেষ্টি ফাউণ্ড কৰাইছিল। কুৱেশ্যন নম্বৰ 8, বৰ্মন ডাইনেষ্টিৰ কোন ৰজাৰ ৰাজত্বকালত কাশ্মীৰৰ ৰজাৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল? অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। বালা বৰ্মনৰ ছোৱালী কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিবাহ দিছিল। কুৱেশ্যন নম্বৰ 9, বৰ্মন ডাইনেষ্টিৰ কোন ৰজাই অশ্বমেধিক যজ্ঞ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, মহেন্দ্ৰ বৰ্মনে অশ্বমেধিক যজ্ঞ কৰাইছিল। কুৱেশ্যন নম্বৰ 10, গৌড় প্ৰদেশৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল শশাংক। অপশ্যন নম্বৰ এ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 11, ভাস্কৰ বৰ্মনে নৰ্থ ইণ্ডিয়াৰ কোনজন ৰজাৰ লগত বন্ধুত্ব স্থাপন কৰিছিল? অপশ্যন নম্বৰ চি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। ভাস্কৰ বৰ্মনে হিউৱেন চাঙক অসমলৈ নিমন্ত্ৰণ জনাই কালৈ চিঠি লিখিছিল? অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। শিলভদ্ৰলৈ চিঠি লিখিছিল। শিলভদ্ৰ তেতিয়া নালন্দা ইউনিভাৰ্চিটিৰ প্ৰিন্সিপাল আছিল। কুৱেশ্যন নম্বৰ 13 আপোনালোকৰ স্ক্ৰীণত, হিউৱেন চাং অসমৰ বিষয়ে লিখা কিতাপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, CUK হ'ল ইয়াৰ শুদ্ধ উত্তৰ। চ' কুৱেশ্যন নম্বৰ 14 আপোনালোকৰ স্ক্ৰীণত, গৌড় কালিংগা কচলাপতি বুলি কামৰূপৰ কোনজন ৰজাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ, শ্ৰী হৰ্ষদেৱক জনা যায়। কুৱেশ্যন নম্বৰ 15, কামৰূপৰ কোন ডাইনেষ্টিৰ ৰাজত্বকালত শংকৰাচাৰ্য কামৰূপলৈ আহিছিল? অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। শালস্তম্ভ ডাইনেষ্টিৰ ৰাজত্বকালত শংকৰাচাৰ্য অসম ভিজিট কৰিছিল। কুৱেশ্যন নম্বৰ 16, পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপাল হ'ল ইয়াৰ শুদ্ধ উত্তৰ। ব্ৰহ্মপাল আছিল পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ। কুৱেশ্যন নম্বৰ 17, অসমৰ তলৰ কোনটো প্ৰথাৰ প্ৰচলন আছিল? এই গোটেইকেইটা প্ৰথাৰ প্ৰচলন চলিছিল অসমত। কুৱেশ্যন নম্বৰ 18, মহম্মদ বিন বখতিয়াৰ খিলজী কিমান চনত অসম আক্ৰমণ কৰিছিল? 1206 চনত অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 19, তলৰ কোনজন দুৰ্লভ নাৰায়ণ ৰাজকবি নাছিল? এই তিনিজনে দুৰ্লভ নাৰায়ণ ৰাজকবি আছিল। কুৱেশ্যন নম্বৰ 20, চুতীয়া কিংডম কিমান চনত ফাউণ্ড কৰা হৈছিল? অপশ্যন নম্বৰ 1187 হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 21, চুতীয়া কিংডম কিমান চনত আহোম ৰাজ্যৰ অধীনলৈ আহে? অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। চ' কুৱেশ্যন নম্বৰ 22 আপোনালোকৰ স্ক্ৰীণত চাওক, কছাৰী কিংডম কিমান চনত আহোম সাম্ৰাজ্যৰ অধীনলৈ আহে? অপশ্যন নম্বৰ চি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 1526ত চুহুংমুঙে আহোম ৰাজ্যৰ অধীনস্থ কৰে। চ' কুৱেশ্যন নম্বৰ 23, চুকাফাৰ ৰাজত্বকালৰ সময়ত পাত্ৰ মন্ত্ৰী দুজন আছিল, বুঢ়াগোহাঁই বৰগোহাঁই। বথ অফ দেম হ'ল কাৰেক্ট আনচাৰ। চুকাফা 1515 চনত মংমাওৰ পৰা অসমত আহি যেতিয়া তেখেতে ৰাজ্য স্থাপন কৰিছিল, ৰাজধানী পাতিছিল, তেতিয়া চৰাইদেউত ৰাজধানী পাতি তেখেতে দুজন বুঢ়াগোহাঁই আৰু বৰগোহাঁই যে মিনিষ্টাৰ হিচাপে তেখেতে নিয়োগ কৰিছিল আৰু এই দুজন মিনিষ্টাৰক লগ লগাই তেখেতে নিজৰ ৰাজকাৰ্য চলাই নিছিল। চ' গাইজ কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ চি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। বথ অফ দেম আৰ কাৰেক্ট আনচাৰ। চ' গাইজ কুৱেশ্যন নম্বৰ 24 আপোনালোকৰ স্ক্ৰীণত চাওক,
কোনজন আহোম ৰজাই চিংগিৰি ঘৰ উঠা উৎসৱ পালন কৰাইছিল? চ' এইটো হ'ল কৰনেশ্যন চেৰেমনি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ চুডাংফা হ'ল ইয়াৰ শুদ্ধ উত্তৰ। চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 25 কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? চুহুংমুহুং। অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 26 কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি চুহুংমুহুঙে স্বৰ্গনাৰায়ণ উপাধি লৈছিল। কুৱেশ্যন নম্বৰ 27 চুহুংমুহুঙৰ ৰাজদলত পাত্ৰমন্ত্ৰী আছিল বুঢ়াগোহাঁই বৰগোহাঁই। এই দুটাতো চুকাফাৰ ৰাজত্বকালতে আছিল। তাৰপিছত চুহুংমুহুঙে বৰপাত্ৰ গোহাঁই পদটো ক্ৰিয়েট কৰিছিল। অল অফ দ্য আছিল কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 28 মূলা গাভৰু কাৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তুৰ্বক খানৰ লগত যুদ্ধ কৰি মূলা গাভৰুৰ মৃত্যুবৰণ কৰিছিল। মূলা গাভৰু ফাটছেংমুং বুঢ়াগোহাঁইৰ পত্নী আছিল। কুৱেশ্যন নম্বৰ 29 গড়গঞা কিং বুলি কোনজন আহোম ৰজাক জনা যায়? অপশ্যনবোৰ আপোনালোকে চাওক। গড়গঞা ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? অপশ্যনবোৰ যদি চাই আপোনালোকে অপশ্যন নম্বৰ এত আছে চুকলাংমুং, চুহুংমুহুং, নান অফ দেম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ চুকলাংমুং গড়গঞা ৰজা বুলি জনা যায়। তেখেতে ৰাজধানী গড়গাঁৱলৈ ট্ৰান্সফাৰ কৰাইছিল। কুৱেশ্যন নম্বৰ 30 খুৰা ৰজা বুলি কোনজন ৰজাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো যদি আপোনালোকে চাই অপশ্যন নম্বৰ বি চুকাম্ফাক খুৰা ৰজা বুলিও জনা যায়, কাৰণ তেখেতে এখন হাতীৰ পিঠিৰ পৰা পৰি এখন ভৰি ভাঙিছিল। কুৱেশ্যন নম্বৰ 31 বুঢ়া ৰজা বুদ্ধিনাৰায়ণ স্বৰ্গনাৰায়ণ বুলি কোনজন আহোম ৰজাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল প্ৰতাপ সিংহ, কাৰণ তেওঁ বহু বয়সত ৰজা হৈছিল বাবে তেখেতক বুঢ়া ৰজা বুদ্ধিনাৰায়ণ স্বৰ্গনাৰায়ণ বুলিও জনা গৈছিল। কুৱেশ্যন নম্বৰ 32 প্ৰতাপ সিংহৰ ৰাজত্বকালত মন্ত্ৰী আছিল। বুঢ়াগোহাঁই বৰগোহাঁই চুকাফাৰ ৰাজত্বকালত আছে। বৰপাত্ৰ গোহাঁই চুহুংমুহুঙে ক্ৰিয়েট কৰিছিল আৰু প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদ ক্ৰিয়েট কৰিছিল। অল অফ দেম ইজ দ্য কাৰেক্ট আনচাৰ। এই গোটেইকেইটা মিনিষ্টাৰ প্ৰতাপ সিংহৰ ৰাজত্বকালত তেখেতৰ ৰাজসভাত আছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এফ অল অফ দেম আৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 33 আপোনালোকৰ স্ক্ৰীণত কোনজন আহোম ৰজাৰ ৰাজত্বকালত পাইক ছিষ্টেম লগোৱা হৈছিল? পাইক ছিষ্টেম ইন্ট্ৰডিউচ কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। পাইক ছিষ্টেম লগোৱা হৈছিল। কুৱেশ্যন নম্বৰ 24 তৃতীয় অসুৰ আলি কিমান চনত চাইন কৰা হৈছিল? তৃতীয় অসুৰ আলি চাইন কৰা হৈছিল অপশ্যন নম্বৰ এ 1639 AD তৃতীয় অসুৰ আলি চাইন কৰা হৈছিল। ইয়াৰ পিছত আপোনালোকৰ কুৱেশ্যন 35 চাওক তৃতীয় ঘিলাজাৰী ঘাট কিমান চনত চাইন হৈছিল? ইয়াৰ অপশ্যনবোৰ যদি আপোনালোকে চাই অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 1633 তৃতীয় ঘিলাজাৰী ঘাটৰ চাইন হৈছিল আৰু এইটো তিথিমতেই ৰমণী গাভৰুক মোগলৰ কোৰ্টলৈ পঠিয়াব লগা হৈছিল। 6 বছৰীয়া কন্যা সন্তানক মোগলৰ কোৰ্টলৈ পঠিয়াব লগা হৈছিল। কুৱেশ্যন নম্বৰ 36 বেটেল অফ আলাবাই সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চক্ৰধৰ সিংহৰ সময়ত বেটেল অফ আলাবাই হৈছিল, কাৰণ তেতিয়া ৰামসিংহই অসম আক্ৰমণ কৰিবলৈ আহিছিল আৰু অসম আক্ৰমণ কৰিবলৈ আহি তেখেতে চক্ৰধৰ সিংহক চেলেঞ্জ দিছিল যে ছিংগল বেটেল হ'ব লাগে, ছিংগল কম্বেট বেটেল হ'ব লাগে। তেতিয়া চক্ৰধৰ সিংহে জিকিলে ৰামসিংহ গুচি যাব। সেইকাৰণে ৰামসিংহক চক্ৰধৰ সিংহক খং কৰি আলাবাই ৰণ কৰাইছিল। কুৱেশ্যন নম্বৰ 37 বেটেল অফ চৰাইঘাট কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ 1671ত বেটেল অফ চৰাইঘাট হৈছিল। কুৱেশ্যন নম্বৰ 38 আপোনালোকৰ স্ক্ৰীণত চাওক। কুৱেশ্যন নম্বৰ 38 আপোনালোকৰ স্ক্ৰীণত। বেটেল অফ ইটাগুলি কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ গদাধৰ সিংহ। অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। গদাধৰ সিংহৰ ৰাজত্বকালত বেটেল অফ ইটাগুলি ৰণ হৈছিল। এইটো ৰণতো মোগল আহোম সৈন্যৰ হাতত পৰাস্ত হৈছিল আৰু মোগল আৰু আহোমৰ মাজত শেষ যুদ্ধ আছিল। কুৱেশ্যন নম্বৰ 39
লেণ্ড চাৰ্ভে লেণ্ড মেজাৰমেণ্ট কোনজন আহোম ৰজাৰ ৰাজত্বকালত আৰম্ভ হৈছিল চ' ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে যদি চাই গদাধৰ সিংহ অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ বি গদাধৰ সিংহই লেণ্ড চাৰ্ভে আৰু লেণ্ড মেজাৰমেণ্ট আৰম্ভ কৰাইছিল যদিও তেখেতৰ ৰাজত্বকালত এই গোটেইখিনি কাম সম্পূৰ্ণ হোৱা নাছিল তেখেতেই লেণ্ড চাৰ্ভে আৰু লেণ্ড মেজাৰমেণ্ট কাম আৰম্ভ কৰাইছিল চ' কুৱেশ্যন নম্বৰ 40 কাৰেংঘৰ জয়সাগৰ টেং জয়দৌল নামদাঙৰ ব্ৰিজ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল চ' ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহৰ ৰাজত্বকালত কাৰেংঘৰ জয়সাগৰ পুখুৰী আৰু জয়দৌল নামদাঙৰ শিলৰ সাঁকো এই গোটেইখিনি ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল জয়সাগৰ পুখুৰীটো তেখেতৰ মাকৰ স্মৃতি জয়মতীৰ স্মৃতিতে নিৰ্মাণ কৰা হৈছিল চ' কুৱেশ্যন নম্বৰ 41 আপোনালোকৰ স্ক্ৰীনত ফাৰ্ষ্ট মোৱামৰীয়া ৰিবেলিয়ন কিমান চনত আৰম্ভ হৈছিল মোৱামৰীয়াসকলে ৰিবেলিয়ন কৰিছিল আহোম ৰজাৰ ৰাজ্যৰ বিৰুদ্ধে মানে ৰাজসভাৰ বিৰুদ্ধে ফাৰ্ষ্ট মোৱামৰীয়া ৰিবেলিয়ন আৰম্ভ হৈছিল 1769ত ফাৰ্ষ্ট মোৱামৰীয়া ৰিবেলিয়ন আৰম্ভ হৈছিল চ' কুৱেশ্যন নম্বৰ 42 ফাৰ্ষ্ট মোৱামৰীয়া ৰিবেলিয়ন কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল কোনজন ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া ৰিবেলিয়ন ফাৰ্ষ্টত আৰম্ভ লক্ষ্মীসিংহৰ ৰাজত্বকালত মোৱামৰীয়া ৰিবেলিয়ন প্ৰথমত আৰম্ভ হৈছিল মোৱামৰীয়াসকলৰ বিদ্ৰোহ লক্ষ্মীসিংহৰ ৰাজত্বকালতে সূত্ৰপাত হৈছিল আৰু তেখেতেই তেতিয়া ৰজা আছিল মোৱামৰীয়াসকলে লক্ষ্মীসিংহৰ বিৰুদ্ধে তেখেতে বিদ্ৰোহ কৰিছিল চ' কুৱেশ্যন নম্বৰ 43 আপোনালোকৰ স্ক্ৰীনত চাওক কুৱেশ্যন নম্বৰ 43 ফাৰ্ষ্ট বাৰ্মিছ ইনভিজন কিমান চনত হৈছিল মানে কেতিয়া অসম আক্ৰমণ কৰিছিল প্ৰথম চ' মানৰ প্ৰথম আক্ৰমণটো আপোনালোকে যদি চাই অপশ্যন নম্বৰ বি 1817 চনত মানে প্ৰথম বদন চন্দ্ৰৰ আমন্ত্ৰণত আহি অসম আক্ৰমণ কৰিছিল ছেকেণ্ড হৈছিল 1819 আৰু থাৰ্ড হৈছিল 1821 চনত মানৰ তৃতীয় নম্বৰ আক্ৰমণ হৈছিল চ' কুৱেশ্যন নম্বৰ 44 ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ কিমান চনত হৈছিল চ' ইংৰাজ আৰু মানৰ মাজত যুদ্ধ চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1824 এডিত মান আৰু ইংৰাজৰ মাজত যুদ্ধ হৈছিল চ' কুৱেশ্যন নম্বৰ 45 আপোনালোকে আছে তৃতীয় ইয়াণ্ডাবু কিমান চনত চাইন হৈছিল এইটো সকলোৱে জানে অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এই ইয়াণ্ডাবু সন্ধিৰ মতেই অসমখন ইংৰাজৰ হাতে অধীনস্থ হৈছিল চ' কুৱেশ্যন নম্বৰ 46 ফাৰ্ষ্ট ৰিভল এগেইনষ্ট ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম অসমত বিদ্ৰোহ হৈছিল গমধৰ কোঁৱৰৰ নেতৃত্বত 1828 চনত অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ গমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম অসমত ৰিভল্ট আৰম্ভ হৈছিল চ' অপশ্যন নম্বৰ 47 মণিৰাম আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁচি দিছিল চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি 1858ত মণিৰাম দেৱান আৰু পিয়লি ফুকনক ফাঁচি দিছিল 26 ফেব্ৰুৱাৰী তাৰিখে ফাঁচি দিয়া হৈছিল চ' কুৱেশ্যন নম্বৰ 48 আপোনালোকৰ স্ক্ৰীনত চাওক কুৱেশ্যন নম্বৰ 48 চ' কুৱেশ্যন নম্বৰ 48 ফুলগুৰি আপৰাইজিং কিমান চনত হৈছিল ফুলগুৰি ধাবা কিমান চনত হৈছিল চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ 1861 চনত ফুলগুৰি আপৰাইজিং হৈছিল আৰু এইটো লেণ্ড ৰিভিনিউ বৃদ্ধি কৰা আৰু পাণৰ ওপৰত কৰ লগোৱা আৰু আফিমৰ ওপৰত কৰ লগোৱাৰ ওপৰত আফিমৰ বেন লগোৱাৰ ওপৰত ফুলগুৰি আপৰাইজিং হৈছিল কুৱেশ্যন নম্বৰ 49 পথৰুঘাট আপৰাইজিং কিমান চনত হৈছিল পথৰুঘাট আৰু লাচিমা একে চনতে হৈছিল 1894 চনত পথৰুঘাট আৰু লাচিমা আপৰাইজিং হৈছিল আৰু ৰঙিয়া আপৰাইজিং আপোনালোকৰ 1893 চনত হৈছিল ৰঙিয়া কৃষক বিদ্ৰোহ বুলি কয় ফুলগুৰি পথৰুঘাট ধাবাক অসমৰ জালিয়ানাৱালাবাগ বুলিও কোৱা হয় 15 নম্বৰ কুৱেশ্যন যোৰহাট সাৰ্বজনীন সভা কিমান চনত গঠন হৈছিল চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1884 চনত যোৰহাট সাৰ্বজনীন সভা গঠন কৰা হৈছিল চ' কুৱেশ্যন নম্বৰ 51 আপোনালোকৰ কুৱেশ্যন নম্বৰ 52 আপোনালোকৰ 51 তেজপুৰৰ ৰায়ত সভা কিমান চনত গঠন কৰা হৈছিল চ' ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি 1884 এডিত তেজপুৰৰ ৰায়ত সভা গঠন কৰা হৈছিল এই ৰায়ত সভাবোৰ গঠন কৰা হৈ আছিল ইংৰাজৰ বিৰুদ্ধে এইবোৰ সভা গঠন কৰা হৈছিল
So guys, question number 52 আপোনালোকৰ স্ক্ৰীনত চাওক। শিলং এছ'চিয়েশ্যন, নগাঁও ৰায়ত সভা, আপাৰ আছাম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? চ' গাইছ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1886 এডিত এই গোটেইখিনি এছ'চিয়েশ্যন গঠন কৰা হৈছিল অসমত। চ' কুৱেশ্যন নম্বৰ 53 আপোনালোকৰ স্ক্ৰীনত। আছাম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? আছাম এছ'চিয়েশ্যন গঠন কৰিছিল বংগভংগৰ পিছত, মানে অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 1905 এডিত আছাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। চ' কুৱেশ্যন নম্বৰ 54 আপোনালোকৰ স্ক্ৰীনত চাওক। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কিমান চনত গঠন কৰা হৈছিল? এইখন সভা কলকাতাত গঠন কৰা হৈছিল, ৱেষ্ট বেংগলত। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ 1888 এডিত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাহঁতৰ মিলি গঠন কৰিছিল। চ' কুৱেশ্যন নম্বৰ 55 জোনাকী কিমান চনত প্ৰকাশ পাইছিল? আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ অপশ্যন নম্বৰ চি 1889ত জোনাকী আলোচনীখন প্ৰকাশ পাইছিল প্ৰথমবাৰৰ বাবে। এইখন জোনাকী, তেতিয়াৰ পৰা জোনাকী যুগৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 56 গান্ধীজী কিমান চনত প্ৰথমবাৰ অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1921 এডিত গান্ধীজী প্ৰথম অসম ভ্ৰমণ কৰিছিল, আৰু তেতিয়াই এই 1921তে অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয়। চ' কুৱেশ্যন নম্বৰ 57 অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল, আপোনালোকে অপশ্যনবোৰ যদি চাই, অপশ্যন নম্বৰ বি হ'ল ইয়াৰ শুদ্ধ উত্তৰটো। 1921 হ'ল ইয়াৰ শুদ্ধ উত্তৰ। চ' কুৱেশ্যন নম্বৰ 58 আপোনালোকৰ স্ক্ৰীনত চাওক। কুৱেশ্যন নম্বৰ 58 আপোনালোকৰ স্ক্ৰীনত। কুৱেশ্যন নম্বৰ 58 স্বৰাজ পাৰ্টি কিমান চনত গঠন কৰা হয়? অসমত স্বৰাজ পাৰ্টি কিমান চনত গঠন কৰা হয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো 1923ত অসমত স্বৰাজ পাৰ্টি গঠন কৰা হয়। স্বৰাজ পাৰ্টি 1923ত অসমত গঠন কৰা হয়। চ'